নমস্কাৰ, মোৰ নাম ডক্টৰ প্ৰাঞ্জল কলিতা, মোৰ ঘৰ মঙলদৈ। বৰ্তমান মই CITৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক আৰু মুৰব্বী অধ্যাপক হিচাপে কাম কৰি আছোঁ। মই গৱেষণা আৰম্ভ কৰোঁ MSc পাছ কৰাৰ পিছত যেতিয়া মই CSIR জেগাই পাওঁ, তেতিয়া মই পুনেৰ নেশ্যনেল কেমিকেল লেবৰেটৰীত PhD কৰিবলৈ সুবিধা পাওঁ। তাৰ পৰা মই ডিগ্ৰী লাভ কৰি মই জাপানৰ নেশ্যনেল ইনষ্টিটিউট ফৰ মেটেৰিয়েল চায়েন্স, শ্বৰ্টলি নিমছ বুলি কোৱা হয়, তাত মই পষ্টডক কৰোঁ প্ৰায় অলমষ্ট 2 বছৰ। তাৰ পৰা মই আইৱা ষ্টেট ইউনিভাৰ্চিটি এইমছ লেবৰেটৰীত আকৌ 2 বছৰ কাম কৰিবলৈ সুবিধা পাওঁ। এই 4 বছৰত অলমষ্ট মই মেইনলি হেটাৰজেনাছ কেটালিষ্টৰ ওপৰত কাম কৰোঁ ফৰ ফাইন কেমিকেলছ, ইণ্টাৰমিডিয়েট কেমিকেলছ, এপ্লিকেশ্যন দুটা ফাৰ্মাচিউটিকেলছ এণ্ড মেনি এপ্লিকেশ্যন দুটা আছে। তাতে মই আইৱা ষ্টেটত থাকোঁতে বায়'ফুৱেলৰ ওপৰত কাম আৰম্ভ কৰোঁ ইউজিং দ্য ডিফাৰেণ্ট কেটালিষ্ট। তাৰ পৰা মই জৰ্জিয়া ইনষ্টিটিউট অফ টেকনলজি আটলাণ্টাত মই পষ্টডক কৰিবলৈ সুবিধা পাওঁ। তাতে মেইনলি মোৰ কাম আছিলে বায়'মাছ টু বায়' অইল ইন দ্য এবচেঞ্চ অফ এনি কেটালিষ্ট। তাৰ পৰা যেতিয়া মই অলমষ্ট 5 বছৰ পষ্টডক কমপ্লিট হ'ব গৈ আছে, গতিকে মই ভাবিছোঁ মোৰ গোটেই ইণ্ডিয়া ঘূৰি আহিব লাগে, গতিকে মই চাকৰি কৰিব লাগে ইণ্ডিয়াত। তেনেকৈ মই আহি নিউ দিল্লীত দি এনাৰ্জি এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত চাকৰি পাওঁ। তাতে মই মেইনলি বায়'মাছ টু বায়' অইল উইথ দ্য ডিফাৰেণ্ট কেটালিষ্ট, উইথ দ্য মাল্টিফাংচনেল কেটালিষ্টত মই কাম কৰোঁ। সেই সময়তে মই আকৌ ৱেষ্ট মেনেজমেণ্টৰ ওপৰতো কাম আৰম্ভ কৰোঁ। এনেকৈ প্ৰথম কামখিনি মই দি ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছ ৰুৰকি IITত মই পেপাৰ প্ৰেজেণ্ট কৰোঁ। তাৰ পৰা মোক তেওঁলোকে বেষ্ট প্ৰেজেণ্টেশ্যন টেকনিকেল এৱাৰ্ড দিয়ে। ঠিক তাৰপিছতে আকৌ টেৰিৰ পৰা মোক দি টিম স্পিড এৱাৰ্ডটো মোক দিয়ে। আৰু তাৰপিছতে মই ভাৰতবৰ্ষৰ পৰা মই দেশৰ বিভিন্ন ঠাইত মোৰ গৱেষণা প্ৰেজেণ্ট কৰিবলৈ মই চৰকাৰৰ পৰা মানে মোক ফাণ্ড দিয়ে, তাৰ পৰা পাইছোঁ। আৰু তেনেকৈ তাৰপিছতে মই আকৌ CITত জইন কৰোঁ। CITত জইন কৰাৰ পিছত মই এগ্ৰ ৱেষ্টটো ভেলুৱেবল মেটেৰিয়েল আমি এটা কেটালিষ্ট হিচাপে ব্যৱহাৰ কৰি মই বায়'ডিজেল আৰু বায়'ফুৱেল বুলি কোৱা হয়, আমি সেইবিলাক কাম কৰোঁ। আৰু সেই আটাইবিলাক কামেই আমাৰ ভাল ভাল হাই ইম্পেক্ট ফেক্টৰত জাৰ্নেলত পাব্লিছ হৈছে। এনেকৈ মই কামৰ আগবাঢ়ি গৈছে। আৰু তাৰপিছতে মই আকৌ ৱেষ্ট ৱাটাৰ ট্ৰিটমেণ্টৰ ওপৰত কাম কৰোঁ, যিটো নেকি আমাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ যিবিলাক ডাই বাহিৰ হয়, এটা চাইড প্ৰডাক্ট বা আনইউজ, সেইবিলাক আল্টিমেটলি গানত থোৱা যায়, তাৰ পৰা আমি খাওঁ। আৰু ইট ইজ নট গুড ফৰ এনভাইৰনমেণ্ট আৰু নট গুড ফৰ হেল্থ অলছো। গতিকে সেইবিলাক কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰি, সেইবিলাক আমি আকৌ নেনো পাৰ্টিকল বনাই পেলাই তাত পিউৰিফাই কৰোঁ। আৰু তেনেকৈ আকৌ আৰু এটা এৰিয়া লৈছোঁ যে এৰিচিল বেছ কেনেকৈ নেনো পাৰ্টিকল বনাব পাৰি। তেনেকৈ আমি নেনো পাৰ্টিকল বনাই পেলাই আমি আকৌ এণ্টিবেক্টেৰিয়েল টেষ্ট আৰু এণ্টি কেঞ্চাৰ টেষ্ট আৰু ডায়েট ডিগ্ৰেডেশ্যনৰ ওপৰত কাম কৰোঁ। এনেকৈ আমাৰ কামৰ মানে গৱেষণা পত্ৰবিলাক লাহে লাহে বাহিৰ হৈ মানে পাব্লিছ হৈ গৈ আছে উইথ হাই ইম্পেক্ট ফেক্টৰত। আৰু এনেকৈ আমাৰ ডাটা বেছবিলাক লাহে লাহে জমা হৈ গৈ আছে। আৰু এইবিলাক আচলতে গোটেইবিলাক বেষ্ট অন দ্য চাইটেশ্যন আৰু ডাটা বেছৰ ওপৰত ভিত্তি কৰি ৰেংক এইটো দিছে আমাৰ টপ 5%। তাতে মোৰ নামো এইবাৰ সন্নিৱিষ্ট হৈছে। আৰু যোৱা বছৰ অলমষ্ট মোৰ 20-22খন পেপাৰ পাব্লিছ হৈছে, য'ত নেকি মোৰ অকল জাৰ্নেলো হৈছে আৰু বুক পেপাৰো হৈছে। গতিকে এইবিলাক আটাইবোৰ যিবোৰ মানে সাফল্য হৈছে, তাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ পৰিয়ালৰ প্ৰতিটো সদস্য আৰু মোৰ স্কুলত পঢ়ি অহা স্কুলৰ প্ৰাইমাৰীৰ পৰা ইউনিভাৰ্চিটি স্কুল, ৰিচাৰ্চ ইনষ্টিটিউট আৰু মোৰ মেইনলি যিবিলাক ৰিচাৰ্চ স্কলাৰ আছে আৰু মোৰ কলাগত আছে, এই আটাইবোৰকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ প্ৰেজেণ্টেশ্যন ইনষ্টিটিউট CIT তেওঁলোকে মোক যিখিনি আগবঢ়াই দিছে, তাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক এইখিনি কথা ক'ব দিয়াৰ বাবে। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 78